মৃগটো আহিছে আমাৰ কাষলৈ অতি ভয়াতুৰ হৈ চোৱাচোন সখী মৃগটিৰ গাৰ পৰা কেনেদৰে বৈছে তেজ নিশ্চয় নিশ্চয় কোনোবা শত্ৰু কিম্বা ব্যাধে ইয়ালৈ কৰিছিল হৰ প্ৰহাৰ দেৱতাই যদি নিজৰ মাজতে কৰে কন্দল তেন্তে নাহাহিবনে জগতে আমাক চন্দ্ৰদেৱ কাৰ্তিক জানে জগতে আপোনাক শান্ত সবাহিত বুলি তেনেস্থলত ক্ৰোধান্বিত হৈ দেৱৰাজক কৰিছে অপমান চোৱাচোন সখী মৃগটিৰ গাৰ পৰা কেনেদৰে বৈছে তেজ নিশ্চয় নিশ্চয় কোনোবা শত্ৰু কিম্বা ব্যাধে ইয়ালৈ কৰিছিল হৰ প্ৰহাৰ সখী কোনোবা এজন ধনুষৰ লৈ আমাৰ ফালে আহিব লাগিছে নিশ্চয় নিশ্চয় তেওঁৱে আমাৰ মৃগটো আঘাত কৰিছে হে ৰাবিয়াত কোন তুমি কিয় তুমি আমাৰ মৃগটোক আঘাত কৰিছা তোৰ খোৱানা মোৰ মনৰ খেপা বালিকা মোক বাধা নিদিবা বালিকা কিয় বাধা নিদিম এনেহেন মৃগটিক হত্যা কৰিবলৈ তোমাৰ নালাগেনে দয়া বালিকাহঁত তোমালোকৰ যুক্তি মই শুনিব খোজা নাই পুনৰ কওঁ মোক বাধা নিদিবা অৰণ্যৰ পৰা খেদি আনিছো মৃগটিক আকৌ বাধা মন্ত্ৰীদেৱ তোৰ কৰক মোৰ পথৰ শেঙাৰ আশ্ৰমৰ মৃগটো অতি মৰমৰ দিনে ৰাতিয়ে চৰি ফুৰি আশ্ৰম বনৰ হে বীৰবৰ মাগিছো প্ৰাণ ভিক্ষা মই এই মৃগৰ কি কৰো মই বাৰু তোমাৰ কথা শুনি মই মৃগ এটিক প্ৰাণদান দিলো ধন্যবাদ বীৰবৰ পাছে জানিব পাৰিমনে আপোনাৰ সত্য পৰিচয় বালিকা দে নাম মোৰ দুষ্মন্ত হস্তিনাৰ এক শক্তি সম্ৰাট এয়া মোৰ মহামান্য মন্ত্ৰীদেৱ মনৰ জিজ্ঞাসাত আহিছিলো মৃগয়াৰ সেতু এয়াই আমাৰ সত্য পৰিচয় বাৰু জানিব পাৰোনে মই তোমালোকৰ পৰিচয় কৰ্ণমুনি কন্যা আমি বাস কৰোঁ আমি এই উদ্যানবনত এয়া মোৰ প্ৰিয় সখী অনুসূয়া আৰু প্ৰিয়মদা আৰু তেওঁলোকৰে সখী মই নাম মোৰ শকুন্তলা এয়া আমাৰ সত্য পৰিচয় হে বীৰবৰ এই শকুন্তলাৰ আছে এটি অনুৰোধ আপোনাৰ চৰণত শকুন্তলা দে তোমাৰ ব্যৱহাৰে মোক মুগ্ধ কৰিছে কোৱাচোন কি অনুৰোধ আছে তোমাৰ মোৰ ওচৰত হে ৰাজন যদিহে আপুনি দেখা কৰে আমাৰ গুৰুদেৱক অতিশয় আনন্দ পাব গুৰুদেৱে এই অনুৰোধ তজু চৰণত শকুন্তলা আমি যদি আশ্ৰমলৈ যাওঁ
আমাৰ বহুত পলম হ'ব। ক্ষমা কৰিব মহাৰাজ, আমাৰ সখীৰ অনুৰোধ ৰক্ষা কৰি আজিৰ বাবে আপোনাসব আমাৰ আশ্ৰমতে থাকক। কৃপা কৰি অতিথি সৎকাৰৰ সুযোগ দিয়ক আমাক। মন্ত্ৰীবৰ, মহাৰাজ, এতিয়া সময় প্ৰায় সন্ধ্যা হৈছে আৰু অৰণ্যত ভমি ভমি আমাৰ শৰীৰো একেবাৰে ক্লান্ত হৈ পৰিছে। সেইহেতু এই আশ্ৰমতে আজি ৰাতিটো থকাৰ ব্যৱস্থা কৰা হওক। ৰাজন, আপুনি উচিত চিন্তাই কৰিছে। তেন্তে ব'লা। দেবরাজ মই দেব সমাজৰ ৩৩ কোটি দেৱতা মই পালক ঘোৰপতি মই বৈদ্য পানী মই মোৰ বৈভৱত মোৰ বিক্ৰমত স্তম্ভিত হৈ আজি মোৰে গুণগান কৰে ত্ৰিজগতে। এয়া আপোনাৰ অহংকাৰ মাথো দেৱৰাজ, হেৰুৱাইছে আপুনি মান মৰ্যাদা। কি বিক্ৰম, কি সৌন্দৰ্য, এই সকলোতে পাছ পৰা আপুনি এক মনুষ্যৰ আগত। এয়া আপোনাৰ মিথ্যা বচন চন্দ্ৰদেৱ, কদাপি নাথাকে পুৰন্দৰ একে মনুষ্যৰ তলত। এয়াই সত্য দেৱৰাজ, মৰতৰ এক সত্যি ৰজা দুষ্যন্ত, অতিকে বিক্ৰম, অতিকে ৰূপৱান। কি কলা চন্দ্ৰদেৱ? দেৱৰাজ, মই সখা দুষ্যন্ততকৈ বিক্ৰমতে আৰু সৌন্দৰ্যতে পিছ পৰা। হয় দেৱৰাজ, নহ'লেনো
কোন যুক্তিমতে মেনকাৰ কন্যা শকুন্তলাই আপোনাৰ সখা দুষ্মন্তকে স্বামীৰূপে মনত কৰিছে গ্ৰহণ? চন্দ্ৰদেৱ অকল শকুন্তলাই কিয় দেৱেন্দ্ৰ? সৰগৰ আন অপেশ্বৰীগণেও এদিন আপোনাক তেজি ৰজা দুষ্মন্তকে যাচিব প্ৰেমৰ সম্ভাষণ। চন্দ্ৰদেৱ দেৱৰাজ, সত্যক সহিব নোৱাৰি কিয় কৰিছে কুট? চিৰ সত্যকে মই ব্যক্ত কৰি যাম। অহংকাৰী দেৱেন্দ্ৰ আজি মাথো মিথ্যা দৰ্প। ভেট হৈ চন্দ্ৰদেৱে মোক কৰে অপমান। আজি তোক মই ক্ষান্ত হওক দেৱগণ। মিছাতে কিয় বাৰু কৰিছে কণ্ডন? দেৱতাই যদি নিজৰ মাজতে কৰে কণ্ডন, তেন্তে নাহাঁহিবনে জগতে আমাক? চন্দ্ৰদেৱ, কাৰ্তিক, জানে জগতে আপোনাক শান্ত সবাহিত বুলি। তেনেস্থলত ক্ৰোধান্বিত হৈ দেৱৰাজক কৰিছে অপমান। এয়া জানো উচিত কাৰ্য হৈছে দেৱ সমাজৰ বাবে? দেৱৰাজ, আপোনাক মই কৰিলো ভীষণ অপমান। মোৰ সৰ্ব দুখ মাৰ্জনা কৰক। উঠক চন্দ্ৰদেৱ। দেৱৰাজ, আপোনাৰ বচনে শিকালে মোক, কৰিলে মোক একে অন্য এটা দিশত। বাৰু এই কথা মই পাছত কৰিম চিন্তা। বলকে দেৱগণ, আজিলৈ সভা ইমানতে ভংগ কৰোঁ। ভাল দেৱৰাজ। Oh